মনৰ কামনা পূৰণ নকৰিলে আপুনি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, আয়ুস বাঢ়িব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি দিব, আৰু ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজত থাকক, সি হাড়লৈকে শুকাই যাব। ঘিউ মৌৱে আপোনাৰ চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দহে আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখেহে আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্ত আপোনাৰ ঘৰ বিচাৰি আহিব। ভাগৱতে কৈছে, আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈ আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি আপুনি ঈশ্বৰৰ কথা কয় আৰু শুনে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মোত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, দেৱে তাক আৰু তিনি তাপে নচুৱায়। আপুনি আনন্দ বিচাৰিব নালাগে, আপুনি বন্ধু বান্ধৱ লগ পালে ঈশ্বৰৰ কথা পাতক, আনন্দ নিজে আহিব। তাকে নাজানি যদি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা পাতে, আৰু আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া আলোচনা কৰা কিজনৰ কি হ'ব? ভগৱানে কৈছে, পাপায়ো পৰপীড়নম। আপুনি কাক দুখ দিব? চবতে মই আছোঁ। যত দেখা ভূত প্ৰাণী সবহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আপুনি হিংসা ধৰ্ম কথা পাতি আছে, আনৰ অন্তৰত আঘাত দিয়া কথা পাতি আছে। গতিকে ভগৱন্তই কৈছে, মোকে আঘাত দিবা, মোকে দুখ দিবা, মোকেই অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে, নহ'ব। ভাগৱত শুনি এই নিয়ম এৰিবা। কোনো শাহুৱেকে নাভাবিব বোৱাৰীক মই আজি একদম হৃদয়ত একেবাৰে ঠিকছে দি দিছোঁ। কেতিয়াবা কিছুমান শাহুৱেকে লগৰগৰাকীক কয়, মই আজি বোৱাৰীক একদম হিয়ালৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক দুখ দিছা? তুমি দুগুণ পাবৰ কাৰণে সাজু হৈ থাকা। বোৱাৰী দেহতো মই আছোঁ, শাহুৰ দেহতো মই আছোঁ। কোনো বোৱাৰীয়ে নাভাবিব শাহুক মই আঘাত দি মই বাচি থাকিম। মনত ৰাখিব কথাটো। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্বৰতয়পি অৱশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। মনত ৰাখিব কথাটো। আপুনি কুকুৰৰ জন্ম ল'ব লাগিব, কাৰণ ভগৱানে আমাক মিলা প্ৰীতি থাকিবৰ কাৰণে মানুহৰ জন্ম দিছে। আপুনি যদি কুকুৰৰ দৰে কাজিয়া কৰি থাকে, আপোনাক ভগৱানে কৈছে, মই তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম স্নেহত থাকিবৰ কাৰণে, একতাৰ দোলে বান্ধ খাই থাকিব। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া, এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবগৈ। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে, আজি ইয়াতে এৰিব দেই, মনত ৰাখিব। আপুনি কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱটোৱে গৈ আকৌ কুকুৰৰ জন্ম ল'ব লাগিব, আপুনি বাচি যাব নোৱাৰিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গতিকে অৱশেষত মানে তেওঁ অহাৰ লগে লগে গোটেইখিনি দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজ আহি সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? শালমৰীয়া গাঁৱত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্ম, বিভিন্ন পৰিয়াল, বিভিন্ন বংশৰ লোকে বাস কৰিব পাৰে। বংশৰ ভিন্নতা, জাতিৰ ভিন্নতা, সমাজৰ ভিন্নতা থাকিব, আত্মাৰ ভিন্নতা নাই। শালমৰীয়া গাঁৱত কাৰোবাৰ বিপদ এটা হ'লে আপুনি খবৰ এটা নোলোৱাকৈ নাথাকিব। মোৰ পৰিয়ালৰ নহয়, মোৰ বংশৰ নহয়, মোৰ সমাজৰ নহয়, যি হয় আপুনি ভগৱানে বেয়া পাব, ভগৱানে আপোনাক বেয়া পাব। ভগৱানে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। যিটো কথা গুৰুজনৰ আগত এগৰাকী মহিয়সী নাৰীয়ে কৈ অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্য কি বুলি কৈছিল? প্ৰভু, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱানৰ সৃষ্টি সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই চবকে দয়া মৰম স্নেহ ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, সমভাৱে ভূত দয়া কৰোঁ সদায়। অ স্বামী তপ, স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিচিন্তিও আন। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। যদি স্বামীয়ে ভুল কৰা দেখোঁ,
মই তেওঁক সৰলভাৱেৰে সাৱলীলভাৱে তেওঁক ভাল পথলৈ অনাৰ যত্ন কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে কলি থকা ঠাইলৈ যদি যায়, বোলে কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰি প্ৰধানকৈ 4টা ঠাই দিছিল। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এহি 4 স্থান দিলোঁ বঞ্চ গয়াতৈত। এই 4টা ঠাইত কলি থাকে। মদ ভাং খোৱা, জোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়ে? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, যে নিচাযুক্ত বস্তু খালে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খাই বিপথে যাব লগা নহয় তাৰ কাৰণে মই অগ্ৰাধিকাৰ দিওঁ। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী। কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। গতিকে আমাৰ ভাৰ্যাবিলাকক 2টা ভাগত বিভক্ত কৰি দিছে, ধৰ্মিনী নাৰী, অধৰ্মিনী নাৰী। আপোনালোকৰ এই শালমৰীয়া গাঁৱৰ যুৱকসকলে ওচৰৰ গাঁৱৰ বা গাঁওখনৰে দুঘৰ মানুহত মানে আজি তাৰিখৰ বা এই 4 দিনীয় কাৰ্যসূচীলৈ ভাগৱত পাঠৰ কাৰণে আমন্ত্ৰণ জনাই আহিছিল। 2খন ঘৰতে স্বামী স্ত্ৰী উপস্থিত আছিল, কিন্তু আজি তাৰিখৰ ভাগৱত ব্যাখ্যালৈ স্বামীয়ে পাহৰিলে, ঘৰুৱা কামত ব্যস্ত হৈ আছে। ভাৰ্যাই গৈ ক'বগৈ, হেৰি আপুনি কেলে 9টা বাজি গ'ল, এতিয়া যাবৰ সময় হ'ল, ভাগৱত ব্যাখ্যা ভাত বহি আছে, জানিব লাগে, আপুনি দেখোন কামত লাগি আছে। এৰাহে মই পাহৰিলোঁ, যক সোনকালে গা পা ধুই যাওক। এইবুলি যিগৰাকী আয়ে প্ৰেৰণা দি ভাগৱত ভক্তি ধৰ্মলৈ পঠাব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। এখন ঘৰৰ আকৌ আইগৰাকী স্বামীৰ মনত আছে, ভাৰ্যাই পাহৰিলে। স্বামীয়ে নিৰ্দিষ্ট সময়ত গা পা ধুই ওলাই চেলেং চাদৰ গামোচা লৈ আহিবলৈ ওলাওঁতে ভিতৰৰ পৰা আহি আইগৰাকীয়ে দেখিলে, এখেত দেখোন আজি একেবাৰে চেলেং গামোচা লৈ ভকতি হৈ কেলে ক'লৈ বা যায়? হেৰি ক'লৈ যায়? বোলে কেলে শালমৰীয়া গাঁৱৰ ভাগৱতলৈ মাতি গৈছিলে। নোৱাৰিব, আপুনি ঘৰত আমুক 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 কাম আছে, আপুনি ভাগৱত শুনিবলৈ যাব নোৱাৰিব। এইবুলি যিগৰাকীয়ে বাধা দি ৰাখিব, তেওঁ নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ। মনত ৰাখিব কথাটো। সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী। কধু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। গতিকে ভাৰ্যা বিবাহৰ সম্বন্ধে অৰ্ধাংগিনী, স্বামীৰ পাপ পুণ্যৰ আধা আধা পাব। ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী বুলি কয়। আচলতে তেওঁলোক ডাক্তৰণী মাষ্টৰণী হয় জানো? নহয়, স্বামীৰ আধা উপাধিটো পাই যায়। এইটো যেনেকৈ বাস্তৱ সত্য, পাপ পুণ্যৰো আধাটো আপুনি পাই যায়। স্বামীয়ে ভুল কৰিলে কাৰ ভাৰ্যাৰ নামটো আহি যাব, ভাৰ্যাই ভুল কৰিলে কাৰ স্বামীৰ নামটো লগত আহি যাব। গতিকে ভাগৱত শুনি ইজনে সিজনক আমি মানে উদ্ধাৰ কৰিব লাগিব। এই কথা ৰাধিকা সতীয়ে কৈছে, বুজিছেনে? স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। হয় নাই? গতিকে এই সৎ গুণবোৰ যেতিয়া বৰ সুন্দৰ হ'ল, যোৱা তুমি পানী আনা, 3টা কাঠিৰ এপল' পানী এপল' মাটি যোগবলৈ ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ মানুহ বানপানী কবলৰ পৰা ৰক্ষা পালে, আৰু সেইটো জান আজিও শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল। এইটো সৌদিনা গুৰুজনৰ দিনৰ কথা, মনত ৰাখিব কথাটো। আমাৰ শাস্ত্ৰৰ প্ৰতিটো কথা আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব। বিশ্বাসে পাইবেতাংক তৰ্কে বহুত দূৰ। আপুনি তৰ্ক কৰিলে আপোনাৰ পৰা বহুত দূৰ আঁতৰি গুচি যাব। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। আজি আপোনালোকে প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব, তেতিয়া সংস্কাৰ হ'ব। যাৰ উপলব্ধি নাই সি জেইছেতহে হৈ থাকিব, তাৰ কোনো সলনি নহয়। আজি কিছুমান মানুহ ভাগৱত শুনিবলৈও যায়, ভকতৰ গুৰিলৈও যায়, কিন্তু কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, লাঠিডাল উলিয়াই আনেই। গতিকে সেইটো শুনাৰ পৰা লাভ নহ'ব দেই, মনত ৰাখিব। আপুনি ভাগৱত শুনি উপলব্ধি কৰিব লাগিব। আপোনাৰ প্ৰত্যেককে আপোনালোকক কিবা এটা নহয় কিবা এটা প্ৰতিভা দিছে, কিন্তু তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিবলৈ কৈছে। বিজ্ঞানটো উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি আপুনি প্ৰতিষ্ঠা কৰিব লাগিব। ধৰ্ম ৰক্ষতি ৰক্ষিত। আজি ইয়াত বহি থকা প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা ভগৱানে দিছে, আপোনালোকে জানিব কি প্ৰতিভা দিছে। কিন্তু দাৰ্শনিক পণ্ডিতে কৈছে, গুৰুজনাই কৈছে, তোমাৰ প্ৰতিভাটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবা। চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন,
ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে দেই, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত। গতিকে প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একোৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব, শালমৰীয়া গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। গতিকে কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। গতিকে কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। গতিকে আপুনি কৃষ্ণক কেনেকৈ ৰাখিব? পুৱা গধূলি ধূপ ধূনা জ্বলাব দেই। যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থা নাই সেইখন ঘৰত কৃষ্ণ নাথাকে। কৃষ্ণ ক'ত থাকিব? যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। আজি শালমৰীয়া গাঁৱত কাৰোবাৰ ঘৰত আজি তাৰিখত ধূপ ধূনা জ্বলোৱা পুৱা গধূলি উপাসনা কৰা জেগা অকণমান নাই বুলি মই ভবা নাই। কিবা অভাৱৰ কাৰণে, কিবা অসুবিধাৰ কাৰণে যদি আজি তাৰিখলৈকে আপোনালোকৰ নাই, তেতিয়াহ'লে অহাকালিৰ পৰা ভিতৰতে অকণমান জেগা আছুতীয়াকৈ বেৰা অকণমান দি হ'লেও ঠগী এখনত গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আৰু জনাব ভগৱানক। হাজৰিকা বাপৰ দৰে, বৰা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, দাস বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছিল, কিন্তু এইকেইটা অসুবিধাৰ কাৰণে মই পৰা নাই। প্ৰভু কৃপা কৰি মোৰ মনৰ বাঞ্ছা প্ৰবাস, আপোনাৰ মনৰ বাঞ্ছা ভগৱন্তে পূৰণ কৰিব, কিন্তু আপুনি জনাব লাগিব, তেওঁক জনাব লাগিব। নজনালে আপুনি গোটেই জীৱন শেষ হৈ যাব, আপুনি গুৰুগৃহ অকণমান বনাব নোৱাৰিবও পাৰে। মনত ৰাখিব কথাটো। আৰু যদি নাই বনোৱা, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহিমানে মাত্ৰ জানা নিজ প্ৰয়োজন। চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। উৰণ বুৰণ গজন ভ্ৰমণ এহি চাৰিমুঠি জীৱ, সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম শিৱ। চবতে আছে ভগৱান, কিন্তু মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। আমাৰ এটা দিব্য জ্ঞান আছে যিটো ইতৰ প্ৰাণী নাই। মনত ৰাখিব। গতিকে আমাৰ দিব্য জ্ঞানটোৰ জৰিয়তে হৰিৰ পৰম মংগল কথাক সততে পুৰিব গায়। আমি মানুহৰ প্ৰথম কৰ্তব্য হৈছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ কথা এটা বা দুটা আপুনি ক'ব, এটা বা দুটা ক'ব। আমাৰ দাৰ্শনিক কৈছে চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ। হাজাৰটা নামৰ পৰা এটা নাম যাতে আপোনাৰ মুখেদি ওলায়। মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। আপুনি ভগৱন্তৰ হাজাৰটা নামৰ পৰা ৰাম কৃষ্ণ দুটা আখৰৰ নামটো মুঠতে ক'বলৈ গাবলৈ অভ্যাস কৰক। ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেঞ্চ, নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ঈশ্বৰৰ নামটো গাবলৈ ক'বলৈ অভ্যাস কৰক। ল'ৰা ছোৱালীক শিকাওক। মনত ৰাখিব। আৰু এইধৰণে কওঁতে কওঁতে যেতিয়া এটা ষ্ট্ৰং হেবিট হৈ যাব, সবল অভ্যাসত পৰিণত হ'ব, তেতিয়া অজামিলৰ দৰে নাৰায়ণ কৈ পেলাই মুক্তি পাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে, পুতেকৰ নাম নাজানে ভগৱানৰ নাম বুলি। কিন্তু মাধৱদেৱে আমাক পৰিচয় কৰাই দিছে, চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নামলৈ শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি। গতিকে তেওঁ মাত্ৰ পুতেকৰ নাম লৈ আছিলে নাৰায়ণ নাৰায়ণ, নজনাকৈ কৈ থাকোঁতেও পাপ দহন হৈ গ'ল। আপোনাৰ মুখৰ আগত বিহ অকণমান পৰি আছে, আপুনি নাজানে বিহ বুলি, অমৃত বুলি বুটলি খাই দিলে। বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰোঁ বুলি? বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা অৰ্থ নাজানি লওক, সুৰত গাওক বা পঢ়া দৰে গাওক, আপুনি মুক্তি পাব। জানি বা নাজানি কৰে নামৰ কীৰ্তন। আজি আমাৰ বহুত ডেকা ল'ৰা গাভৰু ছোৱালী, বহুত পঢ়া ল'ৰা ছোৱালীয়ে ভাগৱত পঢ়িবলৈ ভয় কৰে। আজি আপোনালোকে দেখিলে সেই শিশুটো এতিয়া 4ৰ্থ শ্ৰেণীৰ ল'ৰাটোৱে কিমান সুন্দৰকৈ পাঠ কৰিছে। তেওঁ অভ্যাস কৰিছে, তেওঁ ভৱিষ্যত ভাল মানুহ হৈ যাব। তেওঁক ঈশ্বৰৰ কৃপা পৰিছে, তেওঁ আদৰ্শৰে যাতে আমিও আমাৰ ল'ৰা ছোৱালীবিলাকক আগুৱাই নিব পাৰোঁ। এই কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব, গুৰুত্ব দিব লাগিব। ভগৱন্তে প্ৰত্যেককে এটা এটা প্ৰতিভা দি পঠিয়াইছে। গতিকে বেয়াটো এৰি ভালটো ল'ব লাগিব। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী।
আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগিব? বেয়া স্বভাৱ, বেয়া খাদ্য, বেয়া চিন্তা, বেয়াবিলাক এৰিবলৈ। দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজি বেলাগৈ। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতে বেহুৱে মুখত। সেই সংগটো যদি আজিৰ দৰে আমি এক ক্ষণ 4 মিনিট সময় যদি আপোনালোকে দৈনন্দিন যদি ঈশ্বৰৰ কথা ক'ব, শুনিব, গাব পাৰে, শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হৈ আপুনি মুক্তি লাভ কৰিব পাৰিব। মনত ৰাখিব কথাটো। এই তত্ত্ব আমাক দি আছে। গতিকে পৰীক্ষিতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে চব আহি সমবেত হ'ল। সাহস পালে, প্ৰেৰণা পালে, প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক মুক্ত কৰিব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনে ক'লে জপ কৰা, কোনে ক'লে যজ্ঞ কৰা, কোনে ক'লে দান কৰা, কোনে ক'লে তীৰ্থ কৰা, কোনে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো ভাগৱতত উল্লেখ কৰিছে 11 স্কন্ধত। কাৰণ মানে ভগৱন্তই 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰত ভক্তি কৰি ঈশ্বৰৰ নাম লৈ তৰিব পৰা শক্তি মানুহৰ বাদে আনক দিয়া নাই। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰোঁ, যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ, কিংবা ঈশ্বৰক ভজিবই লাগিব। কিন্তু কেনেকৈ ভজিলে, কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম, সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আন ধৰ্মবিলাক নানা ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি তেওঁ নিজৰ মুখেদি কোৱা ভাগৱত ধৰ্ম, যিটো আজি আপোনালোকে 4 দিনীয়া কাৰ্যসূচীৰে পাতিছে, এই ভাগৱত ধৰ্ম ভগৱন্তৰ নিজৰ মুখেদি কৈছে। শুকদেৱে আহি যেতিয়া 1ম স্কন্ধৰ পৰা 12 স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে যেতিয়া পৰীক্ষিতক শ্ৰৱণ কৰালে, 12 স্কন্ধ ভাগৱত শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। এতিয়া আপোনালোকৰ ইয়াতে 2জন মানুহ ইতিমধ্যে প্ৰয়াণ হৈছে বুলি মই খবৰ পাইছোঁ। আমি এতিয়া মায়াত আছোঁ কাৰণে মৰিছে, বা স্বৰ্গগামী হৈছে, বৈকুণ্ঠগামী হৈছে, প্ৰয়াত হৈছে, বিদেহ হৈছে, ইহলীলা সম্বৰণ কৰিছে, নানান শব্দৰে আমি মানুহ 2জনক মৰাটোকে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জনক হবে মিছা মহাভাগ। মানুহ মৰিছে বুলি কোৱাটো মিছা কথা কৈছে বুলি। জীৱৰ মৃত্যু নাই, মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকে যদি এই ভাগৱত শুনিব পাৰে, সংস্কাৰ হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। এইটো অকল ধৰ্ম দৰ্শন নহয়, বিজ্ঞানে স্বীকাৰ কৰিছে। পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত বিজ্ঞানে প্ৰধানকৈ 3টা স্তৰত ভাগ কৰিছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে ই প্ৰাণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। যদি ভাগৱত নুশুনে, আপুনি এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি জন্ম য'তেই নহওক, গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাক পিছে পিছে খেদি থাকিব। গতিকে আমি জন্মৰহিত কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব, আৰু সংস্কাৰ হ'বৰ কাৰণে। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। যাৰ সংস্কাৰ নাই, জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি যাব। ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, সম্পদশালী নহওক কিম্বা, আপুনি যিমান দামী কাপোৰ নিপিন্ধক কিম্বা, মলি পৰিবই। মলি গুচাবলৈ আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। মই গাঁওখনৰ ভিতৰত শালমৰীয়া গাঁৱৰ মোতকৈ বিদ্যাৱন্ত, মোতকৈ ধনৱন্ত, মোতকৈ সম্পদশালী, মোতকৈ জ্ঞানী, মোতকৈ বুদ্ধিমন্ত নাই বুলি যদি 4 দিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে, তে তেওঁ সংস্কাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। ভাগৱত নুশুনিলে আপুনি কলিমল মায়াৰ মলৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব।